নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও বিৰাটেই টেষ্টি হয়। আপোনালোকে বাৰু এনেদৰে বনাই খাইছেনে? নাই খোৱা যদি এবাৰ বনাই খাবচোন। এতিয়া আহকচোন ৰেচিপিটো মই কেনেকৈ বনালোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটো বনাবৰ বাবে মই বাতি এটাতে ময়দা দি লৈছোঁ। ময়দা মই 3 চামুচ দি লৈছোঁ প্ৰথমে, আৰু ইয়াতে এতিয়া অকণমান নিমখ দি ল'ম। এয়া নিমখ লৈছোঁ। এইখিনি ভালদৰে অকণমান মিহলাই লওঁ, আৰু ইয়াত অলপ অলপ পানী দি মই এটা বেটাৰ বনাই ল'ম। ভালদৰে মিহলাব লাগিব, সেইকাৰণে মই প্ৰথমতে মিহলাই লৈছোঁ, আৰু এয়া অলপ অলপ পানী দি লৈছোঁ। বেটাৰটো অলপ পাতলাকৈ বনাব লাগিব। আৰু এয়া মোৰ হৈ গৈছে। এইখিনি অকণমান সময়ৰ বাবে থৈ দিম ঢাকি পিনি। আৰু এতিয়া মই ষ্টীলৰ বাতি এটা লৈছোঁ। ইয়াতে মই এতিয়া আটা একাপ দি লৈছোঁ। এইটো কাপটো ডাঙৰ কাপেৰে দি লৈছোঁ। আপোনালোকে নিজৰ আন্দাজমতে দি ল'ব। আৰু ইয়াতে মই অলপ নিমখ দি ল'লোঁ, আৰু ৰিফাইন দি লৈছোঁ। আমি সকলোৱে জানো যে ৰিফাইন দি মঠিলে খাবলৈ মচমচীয়া হয়। অলপ মিহলাই ল'লোঁ, আৰু এতিয়া মই ৰুটি বনাবলৈ যেনেদৰে আটা মঠে তেনেদৰে মঠি ল'ম। অলপ অলপ পানী দি মই মঠি লৈছোঁ। এয়া মোৰ মঠি হৈ গৈছে। বেছি ঢিলাকৈ নাই মঠা, অকণমান টান হৈ আছে। আৰু এয়া আলু বইল কৰি লৈছিলোঁ। বইল কৰোঁতে মই অলপ হালধি দি লৈছিলোঁ। এইখিনি মই এয়া জলকীয়া লৈছোঁ, মান ধনিয়া লৈছোঁ, আৰু পিঁয়াজ লৈছোঁ। আলুত দি ল'ম আমি, পিঁয়াজখিনি দি লৈছোঁ, আৰু এইখিনি সৰু সৰুকৈ কাটি জলকীয়া আৰু মান ধনিয়াও মই দি ল'ম। ইয়াতে এতিয়া নিমখ অলপ দি লৈছোঁ। এয়া মই চিকেন মছলা এচামুচ দি দিছোঁ, আৰু এইখিনি মই ভালদৰে পিটিকি ল'ম। আলুখিনি আমি ভালদৰে বইল কৰি ল'ব লাগিব, তেতিয়া ভালদৰে আমি পিটিকিবলৈ সহজ হ'ব, আৰু বস্তুটো বনায়ো ভাল লাগিব। এয়া মোৰ পিটিকা হৈ গৈছে। আৰু এতিয়া এই বেটাৰখিনি মই এবাৰ লৰাই লৈছোঁ, আৰু ইয়াতে মই মান ধনিয়া অলপ দি লৈছিলোঁ। ইয়াত মই ৰেড চিলি পাউডাৰ অলপ দি ল'লোঁ। অকণমান বেটাৰটো পাতলা হোৱা নিচিনা লাগিলে, সেইকাৰণে মই আকৌ ময়দা 2 চামুচ দি লৈছোঁ পুনৰ, আৰু ভালদৰে মিহলাই ল'ম। এতিয়া আমি মঠি থোৱা আটাখিনি ৰুটি বেলাৰ দৰে বেলি ল'ব লাগিব। তাৰ বাবে মই এয়া আটা দৌৰটো 3 ভাগ কৰি লৈছোঁ। আৰু এতিয়া বেলি ল'ম। শুকান আটা অলপ দি লৈছোঁ ওপৰত। বেছি পাতলাকৈও নেবেলোঁ, বেছি ডাঠো নকৰোঁ, অলপ মিডিয়াম চাইজতে থ'ম। এয়া মোৰ বেলা হৈ গৈছে, এইটো জোখতে ৰাখিছোঁ। আৰু এতিয়া বাতি এটাই মই কাটি ল'ম। বাতিটোত বেছি ধাৰ নাই বাবে অলপ বেছিকৈ হেঁচিবলগীয়া হৈছে। ধাৰ থাকিলে বেছি ভাল হয়।
আমি সৰু সৰুকৈ লুচি বেলাৰ দৰেও বেলি ল'ব পাৰোঁ, কিন্তু মই একে সমান চাইজৰ হ'ব বুলি ভাবি এনেদৰে বাতিটোৱে কাটি লৈছোঁ আৰু এইখিনি মই পুনৰ বেলি ল'ম। প্ৰথমতে মই এনেদৰে বেলি গোটেইখিনি ৰেডি কৰি লওঁ, তাৰপিছত বনাবলৈ আৰম্ভ কৰিম। এয়া মই গোটেইখিনি এনেদৰে বেলি ল'লোঁ আৰু এতিয়া মই ইয়াতে পিটিকি থোৱা আলুখিনি অলপ অলপকৈ দি যাম। একেবাৰে সহজ ৰেচিপি হয়, আমি চাহৰ লগত এনেদৰে বনাই খাবলৈ বিৰাটেই ভাল লাগে। আৰু এতিয়া মই এনেদৰে বনাই লৈছোঁ। বাকী থকাটো মই এনেদৰে বনাই ল'লোঁ আৰু এয়া হৈ গৈছে। এতিয়া ময়দা বেটাৰখিনিত মই এটা এটাকৈ জুবিয়াই তেলত দি যাম। তাৰ বাবে মই কেৰাহীখন পাতি ল'ম গেছত। কেৰাহী পাতি ল'লোঁ আৰু এয়া ৰিফাইন তেল দি ল'লোঁ। তেলখিনি অলপ গৰম হ'বলৈ দিলোঁ আৰু এয়া মই কেৰাহীত দি দিছোঁ। জুইটো মই কমাই থৈছোঁ, তেতিয়া ভালদৰে সিজিব। বেছি জুই দিলে হয়তো পটককৈ দেই যাব চান্স থাকে। আৰু অকণমান লৰাই দিছোঁ। অকণমান গৰম হ'বলৈ দিলে, লৰালে ভাল, নহ'লে ভাগি যোৱাৰ চান্স থাকে। অকণমান গৰম হৈ লওক, সেইটো অকণমান লাগি ধৰিছে। আৰু গৰম হ'লে নিজে নিজে এৰাই যায়। এয়া মই লুটিয়াই দিছোঁ। একেবাৰে সহজ ৰেচিপি, আপোনালোকে হয়তো বনাই খাইছে, ময়ো আজি বনাই চালোঁ আৰু খাই বিৰাট ভাল পালোঁ। আমি মাজে মাজে ইলুটি শিলুটি কৰি থাকিব লাগিব। ময়দাত বেটাৰত অলপ জুবিয়াই এনেদৰে বনালে বস্তুটো বেছি মচমচীয়া হয়, খাবলৈ বেছি টেষ্টি লাগে। আৰু এয়া আমাৰ হৈছে আৰু। এয়া হৈ গৈছে, মই এতিয়া এটা এটাকৈ কাঢ়ি ল'ম। বাকী থকাখিনিও মই এনেদৰে বনাই ল'ম।
আৰু মোৰ বনাই হৈয়ে গৈছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। লগতে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ। ধন্যবাদ।